বন্ধুসকল মোৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগত জনাইছোঁ। ইয়া যোৱা বছৰ যে এইখন ছাদ ঢালাই কৰিছিলোঁ, এতিয়া ওপৰৰ মহলটোত আকৌ ছাদ ঢালাই কৰিব লাগে। ইয়া পোষ্ট উঠাই আছোঁ, দেখিব পাৰিছে। মই ওপৰলৈ যাওঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব। তলটো মই দাদা ইটা আনি থৈছে, তলটো ফিনিচিং কৰি দিব লাগে। কাম বেলেগতো লাগি আছোঁ কাৰণে মানে এইটো কৰিব পৰা নাই, সেইটো কাৰণে ওপৰখন ঢালি পেলাই তাৰপিছত এইটোত লাগিম। বলক ওপৰলৈ যাওঁ। এইটো দেখিব পাইছে, খুঁটাকেইটা ঢালাই হৈ আছে। মাজত আৰু 7টামান পোষ্ট বাকী আছে। এয়া সেই পোষ্টকেইটা ঢালাই কৰি থৈ দিছোঁ। বস্তা বান্ধি দিছোঁ অলপ পানী খাবলৈ। বস্তাটো তিয়াই দিলে লাহে লাহে বস্তাৰ পৰা পানীটো পৰি থাকে। এইটো পোষ্ট বস্তাটো এনেকৈ বান্ধি দিয়া হৈছে। আৰু সিফালে বস্তা আনি থৈছে দাদা মানে দোকানৰ বস্তাই, এইবিলাক আলু বস্তা নেকি, সেইবিলাক সিফালে এনেকৈ দি দিছোঁ। এইকেইটা দিয়া হোৱা নাই, এইকেইটা খুলিছোঁহে এতিয়া বৰ্তমান। এইটোত দিম, সেইটো আগতে ঢালাই কৰিছিলোঁ কাৰণে সেইটো দিয়া নাই, সেইটো বাৰু হৈ গ'ল 10 দিনমান। এইটো এতিয়া বৰ্তমান খুলিছোঁ, এইটোত দিব লাগিব। এইটো মতিপুৰ দি আছা ঢালাই? দি আছো নে? দে দি থাক দিয়া। চিমেণ্টটো ঢালাই দি স্কুটো লগাইছোঁ। এইটো বৰ্তমান এইটো ঢালাইটো হ'ল, সেইটো ঢালাইটো হৈ আছে। সেইটো হোৱাৰ পিছত এইফালে আৰু এটা ফাৰ্মা মবিল লগাই থৈছোঁ। এইটো ফিটিং কৰিম ইয়াত। এইটো গুৰিটো দাগি মাৰি থৈছোঁ, এইটো ইয়াত ফিটিং কৰিম। এইটো হ'ব। আৰু পোষ্টত মানে বৰপি লগোৱা আছে মাজে মাজে, এইটো দেখিব পাৰিছে। আমাৰ 3টা এৰি তাৰপিছত আকৌ বৰপি লগোৱা হৈছে। এইটো মানে বৰপিটো দিলে ভাল হয়। ইয়াৰ আৰু চাই থাকক, ছাদ ঢালাইৰ ভিডিঅ' দি থাকিম, ছাটাৰিং কৰাৰ ভিডিঅ'টো দি থাকিম। চাই পেলাই যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, বেল আইকন ঘণ্টিটো বজাই দিব, যাতে আগতে ভিডিঅ'টো দি থাকিলে পাই থাকে। আমাৰ লগত জড়িত হৈ থাকক। কিমান কাম কৰোঁ, কিমান কি কথা, চব ভিডিঅ'টো দি থাকিম, চাই থাকিব। এই আৰু এটা ছাদ ঢালি পেলাই থৈ দিছোঁ, দেখিছে? কেইদিনমান আগতে যে ভিডিঅ' এটা দিছিলোঁ, এইটো ঘৰ, এইটো ছাটাৰিংটো বহুত দূৰত আছে। মই এইটো জুম কৰিহে আনিছোঁ। ঠিক আছে বাৰু, এইখিনি আজিলে।